নমস্কাৰ। আজি মই তোমালোকক বৃত্তৰ পৰিধিৰ সূত্ৰটো বুজাই দিম। চোৱা, বৃত্তৰ পৰিধিৰ সূত্ৰ আমি জানো যে এইটো আমি জানো, আৰু তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত পাইৰ ধাৰণাটো বুজাই দিছোঁ, চাই ল'বা। আমি জানো যে বৃত্তৰ পৰিধি ওপৰত লিখিবা আৰু তলত বৃত্তৰ ব্যাস সমান পাম আমি পাইটো এটা ধ্ৰুৱক। তাৰপিছত চাবা, বৃত্তৰ পৰিধিক আমি চিৰে বুজালোঁ, বৃত্তৰ ব্যাসক কেপিটেল ডিৰে বুজালোঁ, ইকুৱেল পাম পাই। তাৰপিছত চাবা, এইটো বৃত্তৰ পৰিধিক আমি চিৰে বুজালোঁ, তাৰপিছত এ বি ব্যাস কেন্দ্ৰৰ মাজেৰে গৈছে, তাক ডিৰে বুজালোঁ, আৰু ব্যাসাৰ্ধ এইখিনি বা এইখিনি আৰ, এইখিনিও আৰ, এইখিনিও আৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ বৰ সমান। পৰিধি মানেও ইয়াৰ আগৰ ভিডিঅ'ত মই বুজাই দিছোঁ। পৰিধি মানে হ'ল, ধৰি লোৱা এ বিন্দুত তুমি যাত্ৰা আৰম্ভ কৰি এনেকৈ গৈ গৈ পুনৰ এই বিন্দুত আহি উপস্থিত হ'লা, তেতিয়া তোমাৰ এপাক সম্পূৰ্ণ হ'ব, আৰু এপাকৰ যিমান দৈৰ্ঘ্য পাবা সেইটোৱে হ'ল বৃত্তৰ পৰিধি। নেক্সট চাবা, এইখিনি পালোঁ আমি চি বাই ডি ইকুৱেল পাই। ইয়াতে তুমি এতিয়া চোৱা, এক থকা বুলি ধৰি লোৱা, তেতিয়া এনেকৈ পূৰণ কৰা, চিৰ লগত 1, চিৰ লগত 1 পূৰণ কৰিলে আমি চিয়ে পাম। তাৰপিছত ডিৰ লগত পাই, অৰ্থাৎ ডি পূৰণ পাই, এইখিনি পাবা। তাৰপিছত আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ, বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ, এইটো মনত ৰাখিবা, ডি ইকুৱেল টুৱাইচ আৰ ব্যাসাৰ্ধ। বৃত্তৰ ব্যাস মনত ৰাখিবা, বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ। ইয়াতে আমি ডিৰ ঠাইত বহাই দিম টুৱাইচ আৰ, এইটো চোৱা টুৱাইচ আৰ। এইখিনি সজাই লিখিলে আমি এনেকৈ লিখিম 2 পাই আৰ, অৰ্থাৎ চি মানে বৃত্তটোৰ পৰিধি, গতিকে চি ইকুৱেল পালা 2 পাই আৰ, অৰ্থাৎ বৃত্তৰ পৰিধিৰ সূত্ৰ এইটো চোৱা, বৃত্তৰ পৰিধি হ'ব 2 পাই আৰ। আৰৰ একক মিটাৰো থাকিব পাৰে, চেণ্টিমিটাৰো থাকিব পাৰে, গতিকে এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।